সকলোকে নমস্কাৰ। আজি আমি উপস্থিত আছো নামদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। যেহেতু আমি যিখিনি বানপানীত পানী দিছিলে সেই বটলখিনি য'তে ত'তে পৰি আছিলে সেইখিনি আমি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰি আছো। নামদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদয়শ্ৰী বৰা ছাৰে আমাৰ লগত যোগাযোগ কৰিলে। ইয়াতে যিহেতু শিবিৰ আছে, শিবিৰতে বহুতখিনি প্লাষ্টিকৰ বটল পৰি আছে, সেইখিনি আমি সংগ্ৰহ কৰিব লাগে। আমি ইতিমধ্যে আহিলোঁ, ইয়াতে সংগ্ৰহ কৰি আছো। আপোনালোকে দেখিব এইখিনি বটল এনেকৈ এইফালে পৰি আছে, এনেকৈ এইখিনি পৰি আছে। আমাৰ লগত ছাৰো ইতিমধ্যে ছাৰো আছে, আমাৰ ভাইটিকেইটাও লগতে আছে। আমি বটলখিনি সংগ্ৰহ কৰি আছো আৰু যিমান পাৰোঁ সংগ্ৰহ কৰি থাকিম। আৰু আচলতে এনেকৈ বটলখিনি পেলাব নালাগে, আচলতে নিৰ্দিষ্ট এটা জেগা ৰাখিব লাগিছিলে। তথাপিও যি হওক, তেওঁলোকে হয়তো গম নাপালে। আমি এইখিনি সংগ্ৰহ কৰি বটলখিনি এটা নিৰ্দিষ্ট ঠাইত নি পেলাই যিটো ৱেষ্ট মেনেজমেণ্টৰ প্লাষ্টিক ৰিক থাকে তালৈ আমি বটলখিনি পঠিয়াই দিম। ছাৰো এয়া আমাৰ লগত আহিছে, উদয়জ্যোতি বৰা ছাৰে যিহেতু আমাক যোগাযোগ কৰিছিলে, ছাৰে আমাক এইখিনি দেখাই দিছে য'তে ত'তে বটলখিনি পৰি আছে। আমি একগোট কৰি নিবলৈ চেষ্টা কৰিছোঁ আচলতে, আৰু লৈও যাম আমি, যিহেতু আমি এইখিনি কাম কৰি আছোঁ ৱেষ্টৰ ওপৰত। বিদ্যালয়টো যিহেতু আমি ৱেষ্ট মেনেজমেণ্টৰ ওপৰত বা পৰিৱেশৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক শিকাই আছোঁ, এইখিনি আমাৰ দায়িত্ব হয়, সেইখিনি আমি কৰি যাম। দাগ নাখাব নি?